কোড কেনেদৰে হৈছে এইখিনি ৰাক্ষসনী চৰ হয় ইয়াতে আমি খবৰ পোৱা মতে মানে অলৰেডি কিছুমান মানুহে ইয়াতে অবৈধভাৱে আছে বুলি কৈছিলে পিটিশ্যন আমি তেনেকে পাইছো আৰু সেই সংক্ৰান্তে পিটিশ্যনখন লৈ পেলাই আমি ইয়াতে আজি আহিলো দেখিছো কিছুমান মানুহ ইয়াতে মানে আছে তো যিখিনি তেওঁলোকে অবৈধভাৱে ঘৰ চৰ বনাই আছে তেওঁলোকক ভাঙিবৰ কাৰণে কৈছো আৰু যদি যোনে যোনে ভাঙা নাই তেওঁলোকৰখিনি আমি অলপ উচ্ছেদ অভিযান কৰিছো 16 মান বিঘা হ'ব ইয়াতে 15-16 বিঘা মাটি হ'ব গোটেইখিনি ৰাক্ষসনী চৰৰ আণ্ডাৰতে হয় একাংশ দালালে আচলতে এই ক্ষেত্ৰত আগবাঢ়ি লোৱা বুলি মই সেইটো দালালৰ কথাটো গম নাপাওঁ বাৰু মই পিটিশ্যনখনৰ ভিত্তিতহে আহিছো একচুৱেলি এতিয়া ঘৰ ভাঙি দিয়া হৈছে একচুৱেলি এইখিনি মহৰ খুঁটিৰ কাৰণে হয় তো মহ আৰু গৰু পালকৰ কাৰণে এইখিনি মানে তেওঁলোকে ইয়াতে ৰাখে তো যেতিয়া বেলেগ খেতি কৰিছে আপোনালোকে দেখিছে ফেঞ্চিং দিছে তেওঁলোকে বেলেগ ঘৰ বনাইছে নহয় জানো সেইখিনি কাৰণে মহখিনিৰ বা গৰুখিনিৰ মানে দিগদাৰ হৈছে তেওঁলোকে পানী খাবলৈ যাব পৰা নাই আপোনালোকে দেখিছে বস্তুখিনি তো সেইটো কাৰণে আমি আজি আহিব লগা হৈছে ইয়াতে ইয়াত কৈছে মানে মোৰ জন্মগাঁৱৰ হা মোৰতো আজি বহু বছৰ বাস কৰি থাকিলো গতিকে ইয়াত বাহিৰে বিদেশী মানুহ আনি পেলাই লিজত মাটি গিলা দিছে দিলি আৰু খেতি বাতি কৰাৰ পিছত আমাৰ মহিন্তি ৰখাৰ কাৰণে হা মহিন্তি ৰখাৰ কাৰণে আমাৰ গৰু ছাগল ৰখাৰ কাৰণে আমাৰ মানুহখিনিৰ অসুবিধা হৈছে সেইকাৰণে আমি চৰকাৰক অবজেকশ্যন দিছো চিএমৰ তাতে অবজেকশ্যন দিছো যে আমাক চৰহেন্তি লাগে কোনে লিজত দিলে মানে মানুহটো দেখাই পায় মানুহবিলাক লগ নাপাওঁ ৰাতি ট্ৰেক্টৰ মাৰে দিনতো লগে নাপাওঁ চৰণীয়া পথাৰ গেজিং হিচাপ সেইকাৰণে আমাক বাকযুদ্ধ মানে চিন্তুহঁতে আমি হেৰি মানে চৰকাৰী শুনো চৰকাৰী মাটিত থকা বুলি কয় কৰি দিব আমি চৰকাৰী মাটি ডিপাৰ্টমেণ্টত মাতি আছো আপোনালোকে অবজেকশ্যন দিয়াৰ কাৰণে আপুনি চৰকাৰী মাটিত থাকা বুলি কৈছে চিন্তুৱে কৈছে এইখিনি কথা শুনো কৈছে যে আপোনালোকে চৰকাৰ ফৰেষ্ট মাটিত আছে সেইগিলা ঠিক কৰি ল'ব নোৱাৰা চৰে ভেকচন কৰিব আছে বহুত দালাল জড়িত আছে মোটামুটি 50-60 মান দালাল জড়িত আছে নাম তেনেকে নাজানো নাই তেখেতে মোক কোৱাজনৰ কথাহে কৈছো শুনো আৰু চিন্তু দুটাই ঘৰ ক'ত চিন্তু শুনো ঘৰ আমাৰ গণমতে তেওঁ কৈছে না যে আপোনালোক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মাটিত ঘৰ বান্ধি আছা সেইগিলা ঠিক কৰিব পৰা নাই চৰে ভেকচন কৰিব আহিছা গেজিং ৰিজাৰ্ভ আমাক লাগে গৰু মুচাৰা কৰি এইখিনিয়ে বাহিৰৰ পৰা বহুত মানুহ আছে কিন্তু মানুহবিলাক আহি পলাই হঠাৎ আহিছে নেকি মানুহবিলাক হঠাৎ নহয় আজি এইবাৰে আহিছে হঠাৎ আজি 3-4 বছৰ আগৰ পৰা আহি আছে আৰু এইবাৰো তাৰমানে বেছি হৈছে অলপ এইবিলাক মানুহ গড়াইমাৰী চাইডৰ এই তোমাৰ মুকালমুৱা বুলি কয় মেলপাৰা বুলি কয় আনবাৰী বুলি কয় গৰুগুটিৰ পৰা অহা বুলি কয় গৰুগুটিত য'তে ভেকচন কৰিছে তাৰ পৰা অহা বুলি কয় আমাক দেখা পালে ভয়তে কাহাৰ হয় আজি বাইদেউ তাৰমানে ভেকচনৰ টিং পাত গিলা খান ঘৰ দুৱাৰ গিলা ভাঙি দিছি বাকী খেতি বাতি গিলা খান কোনো এটা একচন লোৱা নাই ঘৰ মাটি বনাই লৈছি আজি ভাঙি দিলে বিডিঅ বাইদেউ ভাঙি দিলে SDC বাইদেউ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত